আৰু ৰেনেছাৰ মহাবিদ্যালয় পৰিয়ালৰ ফালৰ পৰা এই প্ৰাক ৰঙালী বিহু পাতিছিলে। আমি আহিলোঁ, আমাক নিমন্ত্ৰণ কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ লগত এই বিহু আমি ঢোলো বজালোঁ, বিহু নৃত্য কৰিলে, সুন্দৰ কৰিলে। আৰু যিহেতু আমাৰ বিহু আগন্তুক বিহু আহি আছে, সকলোকে বিহু শুভেচ্ছা জনাইছোঁ। ঢোলটো মই সাধাৰণতে বজাওঁ, আৰু বিহু বুলি কোৱাৰ লগত ঢোল বজাবলৈ মন যায়, বিহু গীত গাব মন যায়। কাৰণ বিহুত সকলোগৰাকী আমাৰ অসমীয়া মন পৰা বোলা হৈ উঠে। আৰু এতিয়া বিহু আৰম্ভ হৈছে, এটা মাহ ভূপেন দাই কৈছিলে বহাগ খেতি মাত্ৰ ঋতু নহয় বহাগ খেতি মাহ। অসমীয়া জাতিৰ আয়ুৰ ধানৰ জীৱনৰ দিহা বিহু বুলি কোৱাৰ লগে সকলোৱে মন পৰা খোলা হৈ পৰে। গতিকে এপাক সকলোৱে অনুৰোধ কৰিলে ঢোলো বজালোঁ আৰু বিভিন্ন আমি দিনটোলৈ খুব হেঁপাহেৰে বাট চাই থাকোঁ আৰু এটাই ক'ম যে বিহু কোনো প্ৰতিযোগিতাৰ নাম নহয়। বিহু আচলতে স্বতঃস্ফূৰ্তভাৱে এটা অহা নাচ। আৰু যেনেকৈ ঋতুৰ পৰিৱৰ্তন হয়, তেনেকৈ মানুহৰ মনৰ পৰিৱৰ্তন হয়, যেনেকৈ গছ লতিকা হালে জ্বলে, ঠিক তেনেকৈ আমাৰ নাচনীৰ মন চঞ্চল হৈ উতলোৱা হয়। আৰু সেইকাৰণে আমি বিহুৰ কোনো আখৰা নকৰোঁ আৰু কৰ্মশালা নকৰোঁ। স্বতঃস্ফূৰ্তভাৱে যি নাচ আহে সেয়াই আমাৰ কাৰণে বিহু। আৰু এটা বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰোঁ যে আমাৰ মধ্য অসমত দেখা পোৱা যায় যে হুঁচৰি বুলি ক'লে আমাৰ সাধাৰণতে নামেৰে হুঁচৰি পাতে। গতিকে নাম মানে হুঁচৰি নহয়, হুঁচৰিৰ এক সুকীয়া মাদকতা আছে। আৰু যেনেকৈ ৰংঘৰৰ বাকৰিলৈ আহোম স্বৰ্গদেউসকলে হুঁচৰি আদৰি সাদৰি নিছিল, আমি ইয়াত ঠিক তেনেকৈ হুঁচৰি প্ৰদৰ্শনৰ ক্ষেত্ৰত হুঁচৰি আদৰি সাদৰি আনি এক চেষ্টা কৰিছোঁ বুজাবলৈ যে হুঁচৰিৰ প্ৰকৃত মাদকতা কি আৰু প্ৰকৃত অৰ্থটো। গতিকে সকলোকে ৰঙালী বিহুৰ আৰু ৰেনেছাৰ মহাবিদ্যালয় পৰিয়ালৰ ফালৰ পৰা এই প্ৰাক ৰঙালী বিহু পাতিছিলে। আমি আহিলোঁ, আমাক নিমন্ত্ৰণ কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ লগত এই বিহু আমি ঢোলো বজালোঁ, বিহু নৃত্য কৰিলে, সুন্দৰ কৰিলে। আৰু যিহেতু আমাৰ বিহু আগন্তুক বিহু আহি আছে, সকলোকে বিহু শুভেচ্ছা জনাইছোঁ। ঢোলটো মই সাধাৰণতে বজাওঁ, আৰু বিহু বুলি কোৱাৰ লগত ঢোল বজাবলৈ মন যায়, বিহু গীত গাব মন যায়। কাৰণ বিহুত সকলোগৰাকী আমাৰ অসমীয়া মন পৰা বোলা হৈ উঠে। আৰু এতিয়া বিহু আৰম্ভ হৈছে, এটা মাহ ভূপেন দাই কৈছিলে বহাগ খেতি মাত্ৰ ঋতু নহয় বহাগ খেতি মাহ। অসমীয়া জাতিৰ আয়ুৰ ধানৰ জীৱনৰ দিহা বিহু বুলি কোৱাৰ লগে সকলোৱে মন পৰা খোলা হৈ পৰে। গতিকে এপাক সকলোৱে অনুৰোধ কৰিলে ঢোলো বজালোঁ আৰু বিভিন্ন আমি দিনটোলৈ খুব হেঁপাহেৰে বাট চাই থাকোঁ আৰু এটাই ক'ম যে বিহু কোনো প্ৰতিযোগিতাৰ নাম নহয়। বিহু আচলতে স্বতঃস্ফূৰ্তভাৱে এটা অহা নাচ। আৰু যেনেকৈ ঋতুৰ পৰিৱৰ্তন হয়, তেনেকৈ মানুহৰ মনৰ পৰিৱৰ্তন হয়, যেনেকৈ গছ লতিকা হালে জ্বলে, ঠিক তেনেকৈ আমাৰ নাচনীৰ মন চঞ্চল হৈ উতলোৱা হয়। আৰু সেইকাৰণে আমি বিহুৰ কোনো আখৰা নকৰোঁ আৰু কৰ্মশালা নকৰোঁ। স্বতঃস্ফূৰ্তভাৱে যি নাচ আহে সেয়াই আমাৰ কাৰণে বিহু। আৰু এটা বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰোঁ যে আমাৰ মধ্য অসমত দেখা পোৱা যায় যে হুঁচৰি বুলি ক'লে আমাৰ সাধাৰণতে নামেৰে হুঁচৰি পাতে। গতিকে নাম মানে হুঁচৰি নহয়, হুঁচৰিৰ এক সুকীয়া মাদকতা আছে। আৰু যেনেকৈ ৰংঘৰৰ বাকৰিলৈ আহোম স্বৰ্গদেউসকলে হুঁচৰি আদৰি সাদৰি নিছিল, আমি ইয়াত ঠিক তেনেকৈ হুঁচৰি প্ৰদৰ্শনৰ ক্ষেত্ৰত হুঁচৰি আদৰি সাদৰি আনি এক চেষ্টা কৰিছোঁ বুজাবলৈ যে হুঁচৰিৰ প্ৰকৃত মাদকতা কি আৰু প্ৰকৃত অৰ্থটো।